নমস্কাৰ, মই নীলম গোপিত। বৰ্তমান মই আছোঁ গুৱাহাটী বৰবাৰীত আৰু এজন বিশিষ্ট ব্যক্তিৰ ঘৰত। যিটো ব্যক্তি মই আপোনালোকৰ আগত চিনাকি কৰিবলৈ গৈ আছোঁ, তেখেত হৈছে অৰিজিনেল আছিলে আমাৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ টেকেলিফুটা গাঁৱৰ। তেখেতৰ নাম হৈছে কুলাশ্বৰ লাগাচু আৰু আজি তেখেতৰ লগত কিছুমান বিশেষ কথা পাতিম। ঘৰতে আমি ঘৰুৱাভাৱে পাতিব ওলাইছোঁ। নমস্কাৰ লাগাচু। অঁ, বৰ্তমান কেনে আছে আপোনাৰ? মই ভালে আছোঁ। ভালে আছে ন? আপোনাক আমি চিনি পাওঁ যে আপুনি প্ৰথমতে খেৰকটা হাইস্কুলৰ ফাউণ্ডাৰ প্ৰধান শিক্ষক আছিলে। আপুনি সেই শিক্ষকতা কৰি আহি বাহিৰলৈ ওলাই আহিলে, সেই এৰি অহা স্মৃতিটো যে আপুনি যে হাইস্কুলত যে এটা প্ৰধান শিক্ষক হিচাপে কাম কৰিছিলে, সেই এৰি অহা দিনৰ বিষয়ে অকণমান ক'ব নেকি? কেনেকুৱা ধৰণে আপুনি সেই স্কুলখন খুলিবলগীয়া হৈছিলে বা কেনেকুৱা আছিলে তেতিয়াৰ অভিজ্ঞতা, অকণমান কওকচোন। ধন্যবাদ। এইটো সোধাৰ কাৰণে মই বহুত সুখী হৈছোঁ। হয় হয়, বোধহয় আৰু অলপ বেছি দিন জীয়াই থাকিম নেকি। আপোনাক দীৰ্ঘায়ু কামনা কৰিছোঁ। মোৰ জিন্দগীটো হয় চাকৰি জীৱন হিচাপে হয় 1964 চনৰ 1 জানুৱাৰী তেতিয়া মই প্ৰথম হেডমাষ্টাৰ মোক এপইণ্টমেণ্ট কৰিছিলে। হয় ঠিক সেই সময়তে মই কলেজত আছিলোঁ, BA পঢ়ি আছিলোঁ। মই BA পাছ কৰা নাছিলোঁ। তাৰপিছত কলেজত যেতিয়া চাকৰি কৰি আছিলোঁ, ৰাইজে মোৰ ওচৰলৈ আহিলে, আমাৰ পৰিয়ালৰ ওচৰলৈ আহিলে, মা দেউতাৰ ওচৰলৈ আহিলে যে আমাৰ ইয়াত হাইস্কুল নাই, হাইস্কুল এখন খুলিব লাগে আৰু তেনেকৈ শিক্ষিত ল'ৰা ছোৱালী আছে যদিও বোলে মোৰ নামটোৱে বেছিকৈ মানে দৰকাৰ হৈছে, আপুনি খুলিলে মানে আমি আপোনাক লৈ আহিম। মই তেতিয়া ক'লোঁ, আমাৰ মা দেউতাই কৈছে কলেজত পঢ়ি আছিল এতিয়া কেনেকৈ আহিব, তাৰমানে কলেজ পঢ়িলেও তেওঁ পঢ়িব পাৰিব, তাৰপিছত তেওঁ স্কুলখন মানে আগ ধৰি পেলাই হেডমাষ্টাৰ হিচাপে স্কুলখন আৰম্ভ কৰিব লাগে। এইটো আচল আৰম্ভণিটো হৈছিলে 1963 চনৰ ডিচেম্বৰ মাহত। হয়, তেতিয়া মিটিং এখন পাতিলে ৰাইজে। এই বকুলগুৰিতে এজোপা ডাঙৰ গছ আছিলে, এতিয়াও বোধে আছে নাই ক'ব নোৱাৰোঁ। এই গছৰ ওচৰত যে মিটিংখন পাতিলে, ডিচেম্বৰ কোন তাৰিখ আছিলে মোৰ মনত নাই। তাৰপিছত জানুৱাৰী 1 তাৰিখৰ পৰা আৰম্ভ কৰিব লাগে বুলিও জানুৱাৰী 1 তাৰিখতে মোক এপইণ্টমেণ্ট দিলে হেডমাষ্টাৰ হিচাপে। এইটোৰ নাম আছিলে, আমিয়ে দিছিলোঁ বিশেষকৈ মই, খেৰকটা হাইস্কুল বকুলগুৰি। আচ্ছা, 1964 চনৰ 1 জানুৱাৰী। তেতিয়া মোৰ আৰম্ভণিটো হ'ল স্কুলখন ৰাইজক লৈ পেলাই। বয়সস্থ মই নাছিলোঁতো, তেতিয়া একদম চপল ডেকা। কলেজত যোৱা মানেই তেতিয়া কিমান হৈছে, 16 বছৰত মই কলেজত আৰম্ভ কৰিলোঁ, 17 বছৰত প্ৰি ইউনিভাৰ্চিটি পাছ কৰিলোঁ আৰু 18 বছৰত ডিগ্ৰীত যেতিয়া মই আৰম্ভ কৰিলোঁ নহয়, এই এবছৰ হ'বলৈ পোৱাই নাই, এই তেতিয়াই মোক লৈ আহিলে। 18-19 বছৰৰ পৰা হেডমাষ্টাৰৰ কাম দেখা কাল কৰিবলৈ যাওঁতে এনেকুৱা ঘটনা ঘটিল, মোৰ দেউতা ককা দেউতা গ্ৰুপৰ মানুহবিলাক মোৰ লগৰীয়া হৈ গ'ল। আচ্ছা, চব বয়সস্থ মানুহ, কিন্তু মনটো অলপ ভাল লগা নাছিলে, যিহেতু ডেকা ল'ৰা নহয় জানো। তেতিয়া বয়সস্থ মানুহবিলাকৰ ওচৰত একেলগে বহাৰো মোৰ ইচ্ছা নাছিলে, কিন্তু মোক লৈ আনিব প্ৰথম মানে পিৰাত বহিবলৈ দিছিল নহয়। এই গাঁৱত, আমাৰ গাঁওবিলাকত যাওঁ, ঘৰে ঘৰে সোমাওঁ, তেতিয়া প্ৰথমতে মোক মাজতে বহাই দিলে। এই লাজ পালেও অলপ কিবা কৰি পেলাই মই বহি আছিলোঁ আৰু বহি আহি তেনেকৈ ৰাইজক ইণ্ট্ৰডাকশ্যন কৰিছে। আমি কিয় ৰাইজৰ ওচৰত যাবলগীয়া হৈছিলে, তেতিয়া স্কুলখন খুলিবলৈ টকা পইচা নাছিলে। টকা পইচা নোহোৱা কাৰণে গাঁৱত তেতিয়াহ'লে এইটো আলোচনা কৰি গাঁৱে গাঁৱে যাওঁ, গৈ পেলাই চাউল পালে চাউল লওঁ, ধান পালে ধান, সৰিয়হ পালে সৰিয়হ, তেনেকুৱা কৰি গোটাই মেলি কোনোৰকম মানে চলি আছিলোঁ। তাৰপিছত তেতিয়া তেওঁবিলাকে ক'লে, ৱৰ্কিং কমিটি বা মেনেজিং কমিটি বুলি কয়, এই মেনেজিং কমিটিয়ে কি কৰে, আমি এটা ব্যৱস্থা এটা কৰিম, কমচে কম নামটো আছে, এটা দৰমহা দিব লাগিব। তেতিয়া ৰাইজে ক'লে, তেতিয়াহ'লে আপোনাক মানে 70 টকা মাহেকত দৰমহা দিয়া যাব। মাহে 70 টকা, কিন্তু সেইটোতো মাহে দিব নোৱাৰে। আচ্ছা, এনেতে মাহে দিব নোৱাৰা কাৰণে মই এইটো
3-4 মাহ 5 মাহ 6 মাহৰ মূৰে মূৰে কালেকশ্যন কৰি যিখিনি আহে স্কুল চলাবৰ কাৰণে তেনেকৈ কৰি পেলাই এই চলাই গ'লোঁ। চলাই গৈ আকৌ বছৰে বছৰে আকৌ বিহু হুঁচৰি গাব লাগে। মইতো ঢোল বজাব জানো, কিন্তু ঐনিতম বা নামটো মোৰ সুৰটো ইমান ঠিক নহয়। মোৰ কথাটো ভাল আছে বোলে, মাত ভাল বোলে, আপুনি গাব লাগে। তাৰমানে মই গালে মই নিজেই শুনি ভাল নাপাওঁ, ৰাইজে কেনেকৈ শুনি ভাল পাব, এই হিচাপত মানে গোৱাটো মই কম কৰিছিলোঁ। মই নাচিব জানিছিলোঁ, খুব নাচোঁ, আৰু ঢোল বজাব জানিছিলোঁ, বজাওঁ। তেনেকুৱাকৈ গৈ মানে গাঁৱে গাঁৱে কৰি চান্দা কৰি টকা পইচা কিছু গোটালোঁ। তাৰপিছত গোটাই কেইবছৰমান চলিলোঁ। কাহিনীটো অলপ দীঘল হয়, কিন্তু যদিও মই কষ্ট কৰিছিলোঁ, মই ফূৰ্তি হিচাপেই লৈছিলোঁ। তাৰ মাজতে মই ষ্টাডি কৰিছিলোঁ, অধ্যয়ন কৰিছিলোঁ। ঠিক আছে, এতিয়া আপুনি সেই শিক্ষকতা কিমান দিন কৰিছিল, আৰু শিক্ষকতা এৰি অহাৰ পাছত আপুনি কি কাম কৰিছিলে, কেনেকুৱা ধৰণৰ চাকৰি কৰিছিলে, আৰু ওলাই আহি আপুনি প্ৰথমতে ক'ত কি কৰিছিলে সেইটো বিষয়ে অকণমান কওক। এই তাতে অলপমান ৰৈ গৈছে। তাৰমানে শিক্ষকতা কৰাৰ সময়তেই মোক এনেকুৱা অনুপ্ৰেৰণা যোগোৱা মানুহ কিছুমান আহিছে। আমাৰ লোকেল ঢকুৱাখানা বা ওচৰে পাঁজৰে যিমান মিচিং বা অসমীয়া সমাজৰ লিডাৰবিলাক, পঞ্চায়ত বা অন্যান্য যিবিলাক, যেনে এক্স MLAৰ নামে মই ক'ব লাগিব, যেনে স্বৰ্গীয় লীলাকান্ত দাস, সি মোৰ ঘনিষ্ঠ আছিলে। তাৰপিছত পৰ্মা বৰা বুলি আছিলে ঘনিষ্ঠ। তেওঁবিলাকে মোক এনেকুৱা অনুপ্ৰেৰণ কৰিলে, আৰু দৌলতে পেগু আৰু তেনেকৈ মিচিঙৰ ভিতৰতো। তাৰপিছত আছিলে, তথাপিতো মই সেই সময়ত মানে এনেকুৱা কৰিলোঁ, মানে পূৰা মানে 6 বছৰ 6 মাহ খাটনি কৰিলোঁ। খাটনি কৰাৰ পিছত মানে যেনেকৈ হওক, এই যিটো END ডিপাৰ্টমেণ্টৰ কিছুমান মানে ঠিকাদাৰ, মানে ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাকৰ মোৰ সম্পৰ্ক আছিলে। কাৰণ মোক কেনেকুৱা ব্যৱস্থা কৰি দিছিলে, ঠিকাদাৰবিলাক ইণ্ডিয়ান কাটাৰ নিয়ম এটা আছিলে। END ইণ্ডিয়ান কাটোতে কি কৰে বোলে, আপোনাৰ নামত মানে এটা ইণ্ডিয়ান কৰি দিম, তাৰপিছত অলপ চাব কণ্ট্ৰেক্টৰ কৰি পেলাই এই মাথাউৰি ছিগাবিলাকত মানে মাতি পেলাই বোলে, আমাৰ ডাঙৰ নাও এখন আছিলে, এইটোৱে অলপ অলপ কৰি পেলাই তাৰ পৰাও কিছু টকা পাওঁ। তাৰপিছত মই অফিচে গৈ পেলাই ইমানখিনি খাতিৰ কৰিব নালাগে, কাম কৰিয়েই মানে মোৰ শেষ হোৱাৰ লগে লগে চেক মোক দি দিয়ে। তেনেকৈ গৈ পেলাই আপুনি চলি গ'লোঁ। শিক্ষকতাৰ বাহিৰেও মানে সেই কণ্টেক্ট কৰিছিলোঁ, আকৌ ৰাইজৰো কাম কৰিছিলোঁ। ভিক্ষা খোজা নিচিনাকৈ ঘৰে ঘৰে গৈ পেলাই স্কুলখন খুলিবলগীয়া হ'ল। তাৰপিছত আকৌ যোৰহাটত গৈ পেলাই এই চিনেমা, এই কিছুমান ভাল ভাল চিনেমাবিলাক হায়াৰ কৰি পেলাই স্কুলত চলাওঁ, ৰাতি 12টালৈকে, কমচে কম 12-1টালৈকে চলাই মেলি। তেনেকৈ আকৌ আমাৰ এছিষ্টেণ্ট টিচাৰ আছে কেইবাজনো, তেওঁবিলাককতো দৰমহা দিব লাগে। মোৰ দৰমহাটো কমকৈ ধৰি লোৱা আছে, মই নিজেই ধৰি লৈছোঁ। তাৰপিছত বাকীবিলাকক ভালকৈ দি পেলাই খুৱাই ৰাখিব লাগে। এইখিনি ঠিক আছে। আপোনাৰ জীৱনত মানে টেকেলি ফুটা যিটো বকুলগুৰি সকলোৱে চিনি পাওঁ, সেই তাৰ পৰা ওলাই আহি আপুনি জীৱনৰ বাটত বিভিন্ন সমাজ, বিভিন্ন জেগাত গৈছে। তাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান কি পাইছিলে জীৱনত, আপোনাৰ তিতা মিঠা অভিজ্ঞতা, সেইটোৰ বিষয়ে অকণমান কওকচোন। বহুত আছে, বহুত দীঘলীয়া কৰিব বহুত আছে। সেইকাৰণে এইখিনি ক'বলৈ মানে সময়টো নোকোলাব। তথাপিতো এতিয়া প্ৰথমতে কিহৰ পৰা আৰম্ভ কৰিম মই ক'ব নোৱাৰিম, তথাপিতো যিখিনি আহিছে এইটো হ'ল প্ৰথম। তাৰ পৰা 1970 চনৰ জুন মাহত মই স্কুলৰ পৰা ৰেজিগনেশ্যন দিলোঁ। কিমান চনত? 1970 চনৰ জুন মাহত। কিমান বছৰ কৰিলে আপুনি শিক্ষক? 6 বছৰ কৰিলে। 6 বছৰ 6 মাহ। তাৰপিছত মইতো ইণ্টাৰভিউ দিছিলোঁ। তেতিয়াতো মই BA পাছ কৰা নাযায়, মই পৰীক্ষাত দি স্কুলৰ পৰাই দি পেলাই তাকো ভাবিছিলোঁ যে মইতো মাষ্টৰ মানুহ, পৰীক্ষা দিওঁতে বেয়া হ'লেতো ছাত্ৰই কেনেকুৱা হ'ব। মইতো নাম জ্বলা মাষ্টৰ আছিলোঁ। নাম জ্বলা মাষ্টৰ হোৱা কাৰণে বেলেগ বেলেগ স্কুলৰ পৰা আপুনি পাছ কৰিবই লাগিব, নহ'লে যাব। তাৰপৰা বাকী ল'ৰা ছোৱালীবিলাক ভাল ভাল স্কুলৰ পৰা মোৰ স্কুললৈ গুচি আহিলে নহয়, আহি একেবাৰে ৰিজাল্ট ভাল কৰিবলৈ ধৰিলে। যেনে গেজেৰা হাইস্কুল আছে বা বেলেগ বেলেগ হাইস্কুল আছে, তাৰ মানে 1 নম্বৰ 2 নম্বৰ ল'ৰাবিলাক মোৰ ওচৰলৈ গুচি আহিলে। কৈছিলে হেডমাষ্টৰবিলাকে, বোলে তুমি যাদু কৰিছা নেকি যে আমাৰ ল'ৰা ছোৱালীবিলাক গুচি গৈ পেলাই তাতে তোমাৰ। তাৰমানে মোক ভাল পাইছিলে কিজানি, আপোনাৰ কৰ্মই আপোনাক মানে সেই আদৰ্শ দেখুৱাইছিলে কিজানি। তেনেকুৱাকৈ গৈ পেলাই মানে ভাল হ'ল। ঠিক সেই সময়তে মই পৰীক্ষা দিবলগীয়া হ'ল। ছুটি ল'লোঁ 3-4 মাহ, পুনৰ এডমিশ্যন ল'লোঁ শিৱসাগৰ কলেজত।
লৈ পেলাই এমাহমান দুমাহমান ক্লাছ কৰাৰ পিছত পৰীক্ষা দিলোঁ, পাছ ছেকেণ্ড পাৰ্ট থাকে নহয় দি এই পাৰ্ট দি পেলাই কিবা কিবি কৰি পেলাই যেনিবা এইটো পাছ হ'ল। এবছৰ নাই 2 বছৰ মোৰ লছ হৈছে, কাৰণ মেকআপ কৰিব নোৱাৰিলোঁ। তাৰপিছত গৈ পেলাই ফাইনেল ইয়েৰটো দি দিলোঁ। তেতিয়া আকৌ মই নিজেই ক'ব নোৱাৰোঁ যে মই যে ইমানখিনি মাৰ্ক পাব পাৰিছোঁ, যে ডিব্ৰুগড় ইউনিভাৰ্চিটি যে এটা ছাবজেক্ট টপাৰ হৈ গৈছোঁ এইটোও মই নাজানো। বঢ়িয়া। পিছতে মোৰ লগৰীয়া কিছুমানে বা ক'ৰবাৰ পৰা খা খবৰ দিলে, আৰে বোলে তই মানে হিষ্ট্ৰীত বোলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত টপাৰ। মইতো ক'ব নোৱাৰোঁ হয় নেকি, পিছতহে দেখিলোঁ হয় কথাটো হ'ব পাৰে। তেনেকৈ গৈ পেলাই গ'লোঁ, BA পাছ কৰাৰ লগে লগে এনেই এটা ইণ্টাৰভিউ দিলোঁ। এটা দুটা য'ত ইণ্টাৰভিউ দিলোঁ, এটা প্ৰথম পাইছোঁ 1962 মেট্ৰিক পাছ কৰোঁতে পাইছোঁ। 62 ইণ্টাৰভিউ দিলোঁ। প্ৰথম মোৰ এপইণ্টমেণ্ট হৈছিলে অৰুণাচল প্ৰদেশত আনিনী, এই আনিনী কোন জেগাৰ এইটো তিৰাপ ডিষ্ট্ৰিক্টৰ নিকট আছে, তাত দিছিলে। তাৰপৰা এৰোপ্লেনত গৈ পেলাই তাত জইন কৰিবলৈ। তেতিয়া আপুনি এৰোপ্লেনত উঠিছে? নাই, উঠাই নাই, তেতিয়া নগ'লোৱে মই। তেতিয়া নগ'লোৱে, তেতিয়া চাইনিজ এগ্ৰেশ্যন হৈ আছিল। তেতিয়া তুমি ভাল চাকৰি পালে তুমি যাব নালাগে, 1962 চনত। তেতিয়া মই নগ'লোঁ। নোযোৱাৰ লগে লগে আকৌ এটা এপইণ্টমেণ্ট পাইছোঁ ONGC। তেতিয়া সেইটো আকৌ মানে ONGCটো মোৰ লগৰীয়া চাকৰি কৰে, তেওঁবিলাক মেট্ৰিক কৰাই নাই, তেতিয়া মৰিলে। আৰু তেওঁ যিজন মানে মোৰ বন্ধু আছিলে, সেই টিমবিলাকৰ ওচৰৰ গাঁৱৰ মানুহ, এনেতে সেইটো এৰিলোঁ। তাৰপিছত গৈ পেলাই যেতিয়া BA পাছ কৰাৰ লগে লগে স্কুলটো এবছৰ কৰিবলৈ পাৰোঁ নে 2 বছৰ নে 1.5 বছৰ কৰিলোৱে, তাৰমানে ইণ্টাৰভিউ আহি গ'ল, তাৰমানে অল ইণ্ডিয়া লেভেলত। ইণ্টাৰভিউ দিওঁতে বাৰু দি চাওঁ বুলি দি চালোঁ, একেবাৰে টপ লিষ্টতে মোৰ নামটো ওলাই গ'ল। তাৰমানে কি ৰিটিন টেষ্ট, মানে ৰিটিন এক্সামিনেশ্যন। তাৰপিছত ইণ্টাৰভিউ কল কৰিলে যোৰহাটৰ চাৰ্কিট হাউচত, নিমন্ত্ৰণ ইণ্টাৰভিউ কৰিলোঁ। ইণ্টাৰভিউ দিওঁতে সেইটো এটা ইণ্টাৰেষ্টিং মোৰ জীৱনটো কষ্ট বুলি মই ভবা নাই, এনজয় কৰি আছোঁ। যেতিয়া ইণ্টাৰভিউ লৈছিলে মোৰ এনেকুৱা ভাল লাগিলে, মোক হেডমাষ্টাৰ বুলি জানে, তাত লিখা আছে। তাৰপিছত মোৰ এক্টিভিটিজ চাৰ্টিফিকেট আছেতো, যে ডিবেটিঙত মই টপাৰ হওঁ, এক্সটেম্পৰত টপাৰ, এইবিলাক চব মানে তাত দিয়া আছে। দিওঁতে তেওঁবিলাক ইণ্টাৰভিউত বহুত সময় লৈছে, লৈ পেলাই কি কি প্ৰশ্ন কৰিছে, মানে ঢোল বজোৱাটো লিখা আছে। তাৰপিছত এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিজ বহুত ফুটবল, ভলীবল ইত্যাদিবিলাকত মানে চেম্পিয়ন নাই তেনেকুৱাকৈ আছিল কাৰণে দিছিলোঁ। বিশেষকৈ মই কথা কোৱা আৰু ডিবেটিং বা এক্সটেম্পৰ স্পীচবিলাকত মই তেতিয়াৰ পৰাই মই কিবা আছিলোঁ, খুব মানে এক্সপাৰ্ট নহয়, ইণ্টাৰেষ্ট আছিলোঁ। ইণ্টাৰেষ্টেড হোৱাৰ কাৰণে মই ভাৰতবৰ্ষ বা পৃথিৱীৰ জেনেৰেল নলেজবিলাকক আমাৰ গ্ৰুপৰ তাৰমানে 2-1জনেই আছিলে, অসমৰ ভিতৰতে ক'ব লাগে মিচিঙৰ তেতিয়াৰ গ্ৰুপৰ, কাৰণ নামবিলাক নকওঁ আৰু বহুত আছে, মানে কেইজনমান 4-5জন মানে আছিলোঁ। তেতিয়া এই এনেকৈ কৰোঁতে মানে এইবিলাক সিহঁতি ইণ্টাৰভিউটো উলিয়াই দিলে, শ্বিলঙৰ পৰা আহিছে ইণ্টাৰভিউবিলাক দিয়ে দি কিবা কিবি মানুহবিলাকে। মই এনেকৈ বহি পেলাই কথা পাতি আছোঁ, তেতিয়া মোক প্ৰশ্ন কৰিছে, আপুনি যে হেডমাষ্টাৰ পষ্টটো যে এৰি পেলাই গুচি আহিলে, যে এইটো পষ্টটো হেডমাষ্টাৰৰ সন্মান নাই নহয় বুলি ক'লে। মই তেতিয়া আপুনি কিয় এইটো আহিলে? মোৰ উদ্দেশ্যটো এইটো নহয়, এই ডিপাৰ্টমেণ্টৰ CNAG অফিচত যদি মই চাকৰি কৰোঁ, মই এনেই জানো CNAG অফিচত যিমান আছে ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট এডুকেটেড পিপল আৰ দেয়াৰ। I know it. All intelligent people, all-rounder people are there. Engineer, doctor, সব মানে তাত পোৱা যাব। তেতিয়াহ'লে I can get a knowledge there. তেতিয়া সেইকাৰণে বোলে মই এইটো যাব বিচাৰোঁ। হয় নেকি কথাটো? হয়তো হয়, আপুনি ঠিকেই ধৰিলে, ঠিক আছে। আপুনি বোলে এই যে ঢোল বজাব জানে? য়েছ, বজাব জানো। আপুনি ঢোল উলিয়াই দিয়ক, বজামেই আৰু। তাৰপিছততো হ'ব এইটো। তেতিয়া আপুনি খুব লেকচাৰ দিব জানে, ডিবেট কৰিব, ছাবজেক্ট এটা দি দিয়ক, মই কিন্তু সময় দিব লাগিব, মই কৈছোঁ। কিন্তু সময় দিয়ক, আচ্ছা ঠিক আছে, তেতিয়াহ'লে দিব নালাগে। তাৰপিছত লাষ্টত গৈছে কি, আপোনাক যে ইণ্টাৰভিউ ল'লোঁ ইমান সময়, আপুনি ইণ্টাৰভিউত পাছ কৰিব পাৰিম বুলি ভাবিছেনে? চিধা প্ৰশ্ন কৰি পেলালে। তেতিয়া মই ক'লে য়েছ, I shall be one of the toppers. তেতিয়া এজনে উঠি পেলাই মোক হেণ্ডশেক কৰিলে, য়েছ, you are going to be invited to Shillong very shortly and we will welcome there. এতিয়া ৰিজাল্টটো মই পালোঁৱেই তেতিয়াই। মোক ৱেলকাম কৰা মানে কি, ইণ্টাৰভিউত পাছ কৰিছোঁ। তাৰপিছত ওলাই আহিলোঁ, মোৰ পিছৰজন এজন একদম টপাৰ, ষ্টেণ্ড কৰা বা তেনেকুৱা ল'ৰাবিলাকে আমাৰ গ্ৰুপত আছে, তাৰমানে চিম্পল গ্ৰেজুৱেট এপ্লাই কৰিব নোৱাৰে,
এনেতে এজন ল'ৰাৰ মানে এনেকুৱা অৱস্থা নাৰ্ভাছ ইমান চোৱা এজন টুৰিজিম অফিচাৰ দেই কাজিৰঙাৰ পৰা আহিছে তাৰপিছত দৰ্জাটো খোলাৰ লগে লগে ঘড়ীটো পটকৈ দৰ্জাত লাগি পৰি গ'ল নহয় নাৰ্ভাছ তাতে ঘড়ীটো উঠাই পেলাই তাতে সোমাই মানে একদম গৰম হৈ পেলাই সোমাইতে ওলাই আহিছে মোক কৈছে যে এনেকুৱা চোকা ল'ৰা যে তেনেকুৱা মই নাৰ্ভাছ হৈ গৈছিলোঁ তথাপিতো মই ক'বলগীয়া ক'লোঁ সোনকালে সিহঁতে আহিলোঁ মোৰটোৱেই বেছি সময় লৈছে তেনেকৈ গ'লোঁ আৰু ঠিক আছে আপোনাৰ এতিয়া দীঘলীয়া যাত্ৰাত বিভিন্ন আপোনাৰ অভিজ্ঞতা হৈছে ন ভাল লাগিছে খুব শুনি খুবেই ভাল লাগিছে তাৰোপৰি আপুনি য'তেই আপোনাৰ গৈছে ত'তে আপোনাৰ সন্মান পাইছে মানে আপোনাৰ মই এনজয় কৰি আছোঁ এনজয় কিন্তু আপোনাৰ জীৱনৰ এটা বিশেষ এটা দিন কওক যিটো দিনত আপুনি মানে জীৱনত মানে বহুত এটা নিগেটিভ মানে এটা বহুত দুখৰ মুহূৰ্ত এটা আপুনি কওকচোন মই দুখবিলাক দুখ বুলি নাপাওঁ হয় যিহেতু দুখ যেতিয়া আহিব তাৰ লগে লগেই মোৰ মানে মনটো বা শক্তিটো বেছি বৃদ্ধি হয় দুখ বুলিবলৈ আৰু মানুহৰ ল'ৰা বা ফেমিলি বা ছোৱালী ঢুকালে বা বেমাৰত হস্পিটেলত মিছেজ যদি থাকে অহৰহ 1 মাহ 2 মাহ বা তেনেকুৱা হ'লে মানুহৰ অলপ চিন্তা অলপ ট্ৰাবল এটা হয় আপুনি এজন বিশেষ সমাজকৰ্মী হয় গান্ধীবাদী নেতা আৰু এই পৰিৱৰ্তন যিটো হৈ আহিছে সমাজখন কিন্তু বৰ্তমান যিটো সমাজ সেই সমাজৰ যিটো স্থিতি সেইটোৰ বিষয়ে অকণমান কেনেকুৱা ধৰণৰ আপোনাৰ দৃষ্টিত ধৰা পেলাইছে আজিৰ যিটো সমাজ আপুনি তাৰ অকণমান কওকচোন তাৰ বিষয়ে ইট ইজ পজিটিভ হয় হয় তাৰমানে ইট ইজ AI এজ হয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এজ তাৰপিছত সেই পজিটিভ যুগটো আমি কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ বাট এভৰিথিং হেজ ইটছ এণ্ড হয় কিন্তু এণ্ড কেতিয়া হ'ব এইটো কোৱা নাযায় বিকজ পৃথিৱী উদ্ভৱ হৈছিলে সেইদিনাখন ধ্বংস হ'ব পাৰে পৰিৱৰ্তন হ'বই তাৰপিছত সমাজটো পৰিৱৰ্তনৰ কথাটো এনেকুৱা হ'ল পৰিৱৰ্তন নহয় পৰিৱৰ্তনৰ বহুত পৰিৱৰ্তন আছে যেনে নিউ চেঞ্জ নতুন পৰিৱৰ্তনটো কেতিয়াবা এনেকুৱাও ক'ব লাগিব পুৰণা পৰিৱৰ্তন তাৰমানে ইট ইজ চাইক্লিক অৰ্ডাৰ উই আৰ গোয়িং টু নিউ এজেছ এণ্ড উই আৰ গোয়িং বেক টু দ্য অল্ড এজেছ তাৰমানে ইট ৰিপিটছ মানুহৰ জীৱনটোৱে তেনেকৈ চাইক্লিক অৱস্থাত গৈ আছে বুলি ভাবোঁ কিন্তু যিখিনি অৱস্থাত আগবাঢ়ি গৈছে দেট ইজ ফৰ দি ছেটিছফেকশ্যন অফ চেল্ফ এণ্ড হিউমেন কাইণ্ড তাৰমানে ছেটিছফেকশ্যনৰ কাৰণে মানুহ বহুত বস্তু বিচাৰে কিন্তু বিচাৰিবলৈ যাওঁতে বিচৰা বস্তুটো কেতিয়াও শেষ নহ'বলৈ যাওঁতে তাতেই মানুহৰ চিন্তা দুখটো বেছি হয় মোৰ বিশেষকৈ সুখী হোৱাৰ এটাই কাৰণ আছে মই যে আগতে কৈছিলোঁ যে জীৱনত মই দুখটো দুখ হিচাপে নল'লোঁ দুখ নাপালোঁৱেই ঠিক আছে এতিয়া ছাৰ আপোনাক আৰু এটা কথা সুধোঁ যে আমি এতিয়া মানুহবোৰ খুব চেঞ্চিটিভ খুব আৱেগিক আজিৰ যুগৰ মানুহবিলাক মানে সেই আধ্যাত্মিকতাটো অকণমান কমি গৈছে নেকি আপোনাৰ দৃষ্টিত মই চেঞ্চিটিভ হোৱাটো ইম'চনেল হোৱাটো পজিটিভ বুলি ভাবোঁ কিন্তু ইট শুড বি কনষ্ট্ৰাকটিভ নে সেইটোৱেতো বিচাৰিছে চেঞ্চিটিভ হৈ মানে বহুত কিছুমান বেয়া পথলৈ কনষ্ট্ৰাকটিভ চেঞ্চিটিভ ইট শুড বি ইন দি ইণ্টাৰেষ্ট অফ দ্য ছ'চিয়েল ৱেলবিং আৰু এটা ছাৰ বিশেষ এটা কথা সুধোঁ যে আপোনাৰ এই দীঘলীয়া যাত্ৰাত আমাৰ বিশিষ্ট মিচিং সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ কাক আপুনি বিশিষ্ট ব্যক্তিক লগ পাইছে মিচিং যিটো জনপ্ৰিয় আমাৰ খুব আদৰ সন্মান থকা মিচিঙৰ যিটো বিশিষ্ট ব্যক্তি কাক লগ পাইছে আপুনি কওকচোন মই যদি ক'বলৈ যাওঁ মাত্ৰ মিচিঙৰ পৰাই আৰম্ভ কৰিব নিবিচাৰোঁ যিহেতু গোটেই ভাৰতবৰ্ষক লৈ পেলাই মিচিং বুলি সকলো ভাৰতবৰ্ষক লৈ পেলাই বিশেষকৈ বাহিৰৰ কথাটো মই নকওঁ বাৰু বাহিৰৰ যদিও লগ পাইছোঁ কিন্তু ভাৰতবৰ্ষ আৰু অসমৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ যিবিলাক লিডাৰ বা যিবিলাক জেগা মই ঘূৰিছোঁ লগ পাইছোঁ তাৰপিছত গৈ পেলাই অসমীয়া সমাজ বুলি ক'লে আমাকো মানে ইনক্লুড কৰে কিন্তু পাৰ্টিকুলাৰলি so far as missing people are concerned I have a special that idea and a special memory so that I can also go back that is memory line that is I want to walk down the memory line so প্ৰথমতে মিচিং বুলি ক'লে আমাৰ প্ৰথম মিচিঙৰ শিক্ষিত মানুহ প্ৰথম BA বুলি ক'লে চাৰুচন্দ্ৰ দলে হয় সেইটো মোৰ ককা হয় আমাৰ ককা লাগে বকুলজুৰি তাৰপিছত তেওঁৰ ভায়েক এজনো আছিলে এই পৰিয়ালটোৱেই চোকা
চোকা হ'বলৈ যাওঁতে ডিম্বেশ্বৰ দলি বুলি এজন আছিল, তেওঁৰ ভাই বহুত চোকা আছিলে, সেইটো ঢুকালে। তাৰপিছত সেই মুহি মিৰি ব্যক্তিগতভাৱে তেওঁবিলাকক মই লগ নাপালোঁ, কিন্তু ব্যক্তিগত হিচাপে লগ পোৱা হিচাপে আছিলে প্ৰথম মনত পৰাৰ ভিতৰত কাৰ্কদলে অলপ অলপ মনত পৰে। তাৰপিছৰখিনি লিডাৰ বুলি ক'লে মাত্ৰ MLA মিনিষ্টাৰৰ কথাই মই ক'ব বিচৰা নাই। মিচিঙৰ দেই, মিচিঙৰ হ'ল ললিত দলে এজন হঠাতে মনত আহে। তাৰপিছত ললিত দলেৰ পৰিয়ালৰো আছে, তেনেকুৱাকৈ বহুত কেইজন মানুহক মই লগ পাইছিলোঁ। তাৰে ভিতৰত এক্স MLA কাম কেবিনেট মিনিষ্টাৰ লক্ষ্য দলেও আমাৰ পেহীৰী ল'ৰা। তাৰপিছত লক্ষ্য দলতকৈ বেছি মানে পাৰ্গত বুলি মই ধৰি ল'ম যে তেওঁৰ নাম আছিলে যোগেশ দলে। ক'বলৈ গ'লে মোৰ জনামতে মোৰ সম্পৰ্কে আছিল যদিও তেওঁৰ দৃষ্টিভংগীবিলাক ব্ৰিটিছ ষ্টাইলৰ আছিলে, ইংলিছ ধুনীয়াকৈ ক'ব পাৰে আৰু তেওঁৰ মনটো বৰ বহল আছিলে। বিমল প্ৰসাদ চলিহাৰ লগত তেওঁৰ সম্পৰ্ক আছিল, বন্ধুত্ব থকা কাৰণে মোক বেলেগ ধৰণে ভাল পাইছিলে। তেতিয়া মই কেতিয়াবা প্ৰশ্ন কৰোঁ যে মই মানে নিজৰ ভাই কোৱাৰ নিচিনা কৰোঁ, তুমি যদি ইমানখিনি কৰিব পাৰা তোমাকতো চবেই টিকেট এটা লৈ পেলাই MLA মিনিষ্টাৰ হ'বনে? মই এইটো বিচৰা নাই নহয় বাকীবিলাক। তেতিয়া আমি তেনেকৈ ভাবিছিলোঁ ললিত লক্ষ্য দলে হ'ব, ললিতকো তেওঁৱেই সহায় কৰি পেলাই MLA মিনিষ্টাৰ কৰাইছে মই ধৰি লৈছোঁ। তাৰপিছত লক্ষ্য দলেকো তেনেকৈয়ে কৰাই লৈছে, দুই একবাৰ ইলেকশ্যনতো বহি যুঁজিছোঁ, হাৰিছোঁ তেওঁবিলাকৰ লগত, তেনেকৈ কৰি পেলাই জিন্দগীটো আগবাঢ়ি গ'ল। তাৰপিছত কাৰ্কটৰ লগত তেনেকুৱা ঘনিষ্ঠ সম্বন্ধ বহুত ওপৰতো বা বহুত বয়সত ডাঙৰ আৰু বেছি সময় লগ পোৱাৰ সুবিধা নাপালোঁ। লক্ষ্য ললিত আৰু বহুতেই আছে, আৰু কোন এই ৰঘু পামেগাম আৰু কোন তৰুণ পামেগাম, লিডাৰবিলাকৰ ভিতৰৰ কথা কৈছোঁ। তাৰপিছত অসমীয়াৰ ভিতৰত লীলা দাস, পৰমা বৰা আৰু খগেন দত্ত এনেকুৱা, আৰু ধেমাজিৰ পুষ্প পেগু আৰু গোলাপ দলে জনাই এডমিনিষ্ট্ৰেটৰ মোৰ শহুৰ লাগে। এই তেনেকুৱাই তেওঁবিলাকৰ লগত খুব ঘনিষ্ঠ আছিলে, আৰু পুষ্পধৰ পেগুৰ লগতো মোৰ বহুত ঘনিষ্ঠতা আছিলে, ঠিকাদাৰো আছিলে, ময়ো আছিলোঁ। তেনেকুৱাকৈ লিডাৰো আছিলে, তেওঁবিলাকে মোক খুব মৰম কৰিছিলে। মাজুলীৰ ভিতৰত ইন্দেশ্বৰ পেগু আৰু মালচন্দ্ৰ পেগুৰ লগত মোৰ অলপ তৰ্ক বিতৰ্কও এবাৰ হৈছে বাৰেকে বাঁৱত, তেনেকুৱা ধৰণৰ মনত আছে। তাৰপিছত এই যে আৰু মিচিং সমাজৰ ভিতৰত নাম জ্বলা মানুহৰ ভিতৰত আমি নিশ্চয় নাম প্ৰকাশ কৰিব লাগিব, যেনে তাবুৰাম তাই, তেওঁতো মোৰ ঘনিষ্ঠ আছিলে। একেবাৰে আগৰ পৰা তেওঁ ঢকুৱাখানা কলেজ ইষ্টাব্লিছ কৰিছে, প্ৰিন্সিপাল আছিলে। মোৰ এবছৰৰ পিছত তেওঁবিলাকে ঢকুৱাখানা কলেজ আৰম্ভ কৰিলে। ঠিক আছে ছাৰ, এতিয়া বেছি দীঘলীয়া নকৰোঁ। এতিয়া আপোনাৰ বয়স জানিব পাৰোঁ নেকি? বয়সটো লোকে কয় মেডিকেল লাইনত বা ক'ৰবাত কয় বোলে আপোনাৰ বয়সটো 25 বছৰ বুলি হয়। তাৰপিছত জন্মগত হিচাপেতো আৰু আমি মানে 80+। তাকে এতিয়া আপুনি এই স্বাস্থ্যটো আপুনি সুন্দৰভাৱে কেনেকৈ সজাই পৰাই একদম অটুট ৰাখিছে সেই স্বাস্থ্যটো? মই ডান্স কৰোঁ, মই কালি পৰহিয়ে ডান্স কৰি আহিলোঁ, মই দিল্লীতো ডান্স কৰি আহিছোঁ। বঢ়িয়া। তাৰপিছত মই এক্সাৰচাইজ কৰোঁ, কাম কৰি আছোঁ। মই এতিয়া আপোনাৰ এটা কথা সুধোঁ, প্ৰিয় খাদ্য কি কওকচোন? প্ৰিয় খাদ্যটো মোৰতো কি খাই ভাল পায়? প্ৰথমটো ক'ব লাগিব গাখীৰ আপেল। আচ্ছা। তাৰপিছত মাছটো মোৰ ৰেগুলাৰ, গাখীৰো ৰেগুলাৰ, আপেলো ৰেগুলাৰ। তাৰপিছত পৰাপং। আচ্ছা, বঢ়িয়া। পৰাপং ৰেগুলাৰ ইভিনিং এতিয়া ওলাব। আপুনি মাংসটো কম খায়? মাংসটো সমাজৰ লগত খাওঁ, কিন্তু মাংস কম খাব পাৰোঁ, কিন্তু এইটো কমাই দিছোঁ মাংস। ঠিক আছে, বিৰাটেই ভাল লাগিলে ছাৰ আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে। আৰু লগতে আমি আপোনালৈ বহুত প্ৰাৰ্থনা জনালোঁ যে আপোনাৰ বহুত দীৰ্ঘায়ু হৈ থাকক, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, তাৰে কামনা কৰি আজিৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ। মই ট্ৰাইবেল হিচাপে মই ট্ৰাইবেলৰ কথাটো কিছু ক'ব বিচাৰিছোঁ। ট্ৰাইবেল ইজ ট্ৰাইবেল বাই বাৰ্থ।
not by anything else. Indigenous people is also a tribe which is tribal. It is interpreted in the dictionaries of the world, Cambridge, Collins, Oxford, etc., etc. So, when other people are claiming to be tribal or they are trying to become tribal, it is a kind of laughing stock. How can a non-tribal become a tribal? Is it possible? No, there is no term. If something is needed to be done by the government of India, they can have some type of devices by making amendment to the Constitution of India. But it cannot be done so swiftly, so easily by legislating in a particular state or any other organizations and institutions. It goes beyond the purview of the Constitution of India. Who can make amendment of the Constitution of India? Only the National Parliament. Without any legislation in the National Parliament, how can there be any type of scheduled tribes that is sponsored or legislated by the State Assembly like Assam? It is impossible. And those who are accepting this, they are made, according to my view, they are made fool. They are befooled by the authorities. But all must have to study the provisions of the Constitution and the system being adopted therein. Therefore, this claim by the people, government also needs to consider seriously, and they cannot take the what I should say, the risk of making these people just crying this way and that way for their own rights. Their rights are already there, some are already legislated. As a result, some have become backward classes, some are become MOBC, some are become economic. These are legislated by the National Parliament. So other things without legislation by the National Parliament is quite impossible. If something is done by some other agencies, it is illegal and void. Thank you. वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूलमेंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।